ধুবুৰী জিলাৰ প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়াৰ চৰ্দাৰ ব্যক্তিসকল, আপোনালোকক আমি আচলতে আমাৰ LAC ভিত্তিক যি আমাৰ হেল্থ মেলা হ'ব সেই সম্পৰ্কে অৱগত কৰিবৰ কাৰণে আপোনালোক ইয়ালৈকে আমন্ত্ৰণ জনাইছিলো। আপোনালোক আহি ইয়াত উপস্থিত হৈছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে অসম চৰকাৰে এখন অভিলাষী আঁচনি বুলি ক'ব লাগিব। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোখনকৈ স্বাস্থ্য মেলাৰ আয়োজন কৰিছে, যাৰ জৰিয়তে বিশেষকৈ প্ৰাধান্য দিয়া হৈছে 18 বছৰ বয়সলৈকে যিখিনি আমাৰ ল'ৰা ছোৱালী আছে বিভিন্ন ৰোগত, বিশেষকে 50টা ৰোগ আছে, তাৰ ভিতৰত হৃদযন্ত্ৰ আছে, স্নায়ু ৰোগ আছে, বংশানিক কৰ্মী ৰোগ আছে, যকৃত, বৃক্ক, চকু, এনেকুৱা ধৰণৰ 50টা বেমাৰৰ এটা বিনামূলীয়া আচলতে চিকিৎসা শিবিৰ প্ৰত্যেক সমষ্টিতে আয়োজন কৰা হৈছে। আমাৰ অলৰেডি গোলকগঞ্জ LACত অলৰেডি হৈ গৈছে 18 ছেপ্টেম্বৰত। আমাৰ 12 অক্টোবৰত আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ কাৰণে আমাৰ BN কলেজত এই কেম্পটো আয়োজন কৰা হৈছে। অলৰেডি যিখিনি প্ৰিপাৰেটৰী কাম কৰিব লাগে সেই প্ৰিপাৰেটৰী কামখিনি আমাৰ অলৰেডি হৈছে। আমাৰ যিখিনি স্পেচিয়েলিষ্ট ডক্তৰ লাগে, ডক্তৰখিনি আমাৰ এংগেজ কৰা গৈছে। তাৰোপৰি আমাৰ পেচেণ্টৰ লাইন লিষ্টিং হৈছে, যিখিনি মই যে 50টা বেমাৰৰ কথা ক'লো, এই পেচেণ্টখিনি লাইন লিষ্টিং হৈছে। অলৰেডি আমাৰ 3000ৰ ওপৰত তেনেকুৱা পেচেণ্ট লাইন লিষ্টিং হৈছে। এই পেচেণ্টখিনিক আমি বিনামূলীয়াভাৱে অনা নিয়াৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে আমি গাড়ীৰ ব্যৱস্থা কৰিছো। আমি 21টা আমি পিকআপ পইণ্ট আৰু ব্যৱস্থা কৰিছো, তাৰ য'ৰ পৰা আমাৰ গাড়ীয়ে আমাৰ পেচেণ্টখিনি লৈ আহিব, আকৌ তেওঁলোকক তাত ড্ৰপ কৰিব। এইখিনি গোটেই এৰেঞ্জমেণ্ট আমাৰ হৈ গৈছে। সেইকাৰণে মই আশা কৰিছো যদি আমাৰতো লাইন লিষ্টিং হৈছে, আমাৰ আশাৰ জৰিয়তে আমাৰ RBSK টিম, আমাৰ স্কুলৰ যিখিনি নোডেল টিচাৰ আছে তেওঁলোকৰ জৰিয়তে লাইন লিষ্টিং হৈছে। তো লাইন লিষ্টিং হোৱাৰ বাদেও যদি আৰু কোনোবা যদি ল'ৰা ছোৱালী যদি থাকি গৈছে, এই ল'ৰা ছোৱালীখিনিক যাতে লৈ আহে কেম্পলৈকে, মই সেইটো আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো। মেইনলি যদিও এই কেম্পটোৰ উদ্দেশ্য আমাৰ 18 বছৰ বা তাৰ 18 বছৰৰ তলৰ ল'ৰা ছোৱালী, 18 বছৰৰ ওপৰৰ যদি কোনোবা ব্যক্তি আহে তেওঁলোককো তাতে চোৱাৰ ব্যৱস্থা কৰা যাব। প্ৰথম যিখিনি আমাৰ পেচেণ্ট চিনাক্ত হোৱাৰ পিছত যিখিনি আমাৰ ৰেফাৰেল কৰা হ'ব, এই ৰেফাৰেল কৰা পেচেণ্টখিনি আকৌ মেডিকেল কলেজবিলাকত আকৌ তেওঁলোকক ট্ৰিটমেণ্ট কৰা হ'ব। যদি ট্ৰিটমেণ্ট মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি পৰৱৰ্তী পৰ্যায়ত যদি বাহিৰতো ক'ৰবাত যদি পঠাবলগীয়া ভাৰতবৰ্ষৰ অন্যান্য ঠাইলৈকে যদি প্ৰেৰণ কৰিবলগীয়া হয়, এইখিনি অসম চৰকাৰে নিজেই কৰিব, ব্যৱস্থা কৰিব। তাৰ কাৰণে পেচেণ্টৰ বা তেওঁলোকৰ পৰিয়ালৰ কোনো টকা পইচা ভৰিবলগীয়া এইটো নহ'ব। এইটো গোটেই ট্ৰিটমেণ্টটো বিনামূলীয়া হ'ব। ইয়াৰ পৰা ৰেফাৰেল যে কৰিব মেডিকেল কলেজলৈকে অনা নিয়া, তেওঁলোকৰ ট্ৰিটমেণ্ট বা মেডিকেল কলেজৰ পৰা যদি বাহিৰলৈকে যদি অনা নিয়া কৰিবলগীয়া বা তাৰে যি ট্ৰিটমেণ্টৰ গোটেই বিনামূলীয়া হ'ব। এইখন এখন এটা অভিলাষী আঁচনি। সেইকাৰণে মই আহ্বান জনাইছো আপোনালোকৰ মাধ্যমেৰে যাতে গোটেই ধুবুৰী সমষ্টি যাতে কোনো এজন যাতে ব্যক্তি, ল'ৰা বা ছোৱালী যাতে ৰৈ নাযায়, গোটেইখিনি যাতে আহে। বিশেষকৈ আমাৰ যি 50টা বেমাৰৰ কথা কোৱা গৈছে, এই 50টা বেমাৰৰ জড়িত যিসকল ব্যক্তি আছে, এইখিনিকে মই আপোনালোকৰ মাধ্যমেৰে ধুবুৰীবাসী ৰাইজক অৱগত কৰিব বিচাৰিছো। 10জন আছে। তাৰোপৰি আমাৰ OPD এটা থাকিব, OPD আমাৰ আয়ুষৰ এটা হেৰি থাকিব, ডেণ্টেলৰ এটা ব্যৱস্থা কৰা গৈছে। আৰু আমাৰ মোটামুটিভাৱে ইয়াতে গোটেই যদি আমি স্বাস্থ্য কৰ্মী বা আশা যদি আমি গোটেই ইনক্লুড কৰো, প্ৰায় আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মী আমাৰ 600 মানৰ আশে-পাশে মানুহ ইনভলভ হৈ আছে। বাজেট কিমান নিৰ্ধাৰণ কৰা হৈছে? একচুৱেলি প্ৰতিটো কেম্পৰ কাৰণে এতিয়া আমি যিটো হেৰি পাইছো 20 লাখকে হেৰি কৰা গৈছে।